নমস্কাৰ, এটা ডাঙৰ খবৰ লৈ আহিছো। গুণ্ডাৰাজ চলোৱা বিজেপি নেতাক বিচাৰি এইবাৰ আৰক্ষীয়ে চলাইছে অভিযান। হিন্দী চিনেমাৰ দৰে বিজেপি নেতাই গুণ্ডাগিৰি চলোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। চিনেমাৰ ষ্টাইলত হাতত পিষ্টল লৈ এতিয়া শিল বালিৰ ডাম্পাৰ ৰখাইছে এগৰাকী বিজেপি নেতাই। আৰু সেইগৰাকী বিজেপি নেতাৰ নাম হৈছে সুজিত চৰকাৰ। বৰপেটা ৰোডৰ এইগৰাকী বিজেপি নেতাক বিচাৰি এতিয়া আৰক্ষীয়ে চলাইছে অভিযান। এই মুহূৰ্তৰ সেই ডাঙৰ খবৰটো লৈ আহিছো। এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গুণ্ডাৰাজ চলোৱা বিজেপি নেতাক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। বিজেপি নেতা নে হিন্দী চিনেমাৰ এতিয়া ভিলেইন, এই প্ৰশ্ন উত্থাপন হৈছে, কিয়নো বিজেপি নেতাগৰাকীৰ হাতত আছে পিষ্টল, আৰু হাতত পিষ্টল লৈ বিজেপি নেতা সুজিত চৰকাৰে এনেদৰে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ উত্থাপন হৈছে। চিনেমাৰ ষ্টাইলত হাতত পিষ্টল লৈ শিল বালিৰ ডাম্পাৰ ৰখাই এইগৰাকী সুজিত চৰকাৰে। আৰু প্ৰাক্তন নৌসেনাৰ বিষয়াকো এনেদৰে গুণ্ডাগিৰি বা ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। বৰপেটা ৰোডৰ বিজেপি নেতা সুজিত চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ, আৰু তাৰ পাছতে আৰক্ষীয়ে এতিয়া চলাইছে অভিযান। গোবৰ্ধনাৰ বিজেপি মণ্ডল সভাপতি সুজিত চৰকাৰ ওৰফে টেপা, এই টেপাক বিচাৰি এতিয়া আৰক্ষীয়ে চলাইছে অভিযান। বৃহস্পতিবাৰে নিশা ডাম্পাৰ ৰখাই গুণ্ডাগিৰি চলাইছিল বা গুণ্ডাৰাজ চলাইছিল টেপাই। আৰু টেপাক প্ৰশ্ন কৰাৰ বাবে অনুপম বৰা নামৰ প্ৰাক্তন নৌসেনা বিষয়াগৰাকীয়ে কৰিছিল আক্ৰমণ। আৰু এনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এতিয়া বিজেপি নেতাৰ বিৰুদ্ধে। গুণ্ডাৰাজ চলোৱা এইগৰাকী বিজেপি নেতা টেপাক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। আৰু হিন্দী চিনেমাৰ ভিলেইনৰ দৰে বিজেপি নেতাই গুণ্ডাগিৰি চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে। হাতত পিষ্টল লৈ নিশা হ'লেই শিল আৰু বালি কঢ়িওৱা ডাম্পাৰ ৰখাই তাৰ পাছতেই ধন বিচাৰে, ধন দাবী কৰে, এনেদৰে বা গুণ্ডাগিৰি চলাই যায়। এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী মণ্ডল বিজেপিৰ সভাপতি টেপাৰ বিৰুদ্ধে বা সুজিত চৰকাৰৰ বিৰুদ্ধে। বৰপেটা ৰোডৰ বিজেপি নেতা সুজিত চৰকাৰক বিচাৰি এতিয়া আৰক্ষীয়ে চলাইছে অভিযান। যেতিয়াই একাংশ লোকে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ দিলে, আৰু তাৰ পিছতে এনেদৰে এতিয়া আৰক্ষীয়ে এইগৰাকী সুজিত চৰকাৰ ওৰফে টেপাক বিচাৰি অভিযান তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে। আৰু বৃহস্পতিবাৰে নিশা ডাম্পাৰ ৰখাই গুণ্ডাৰাজ চলাইছিল টেপাই, আৰু টেপাৰ এই গুণ্ডাৰাজ, আৰু তাৰ পাছতেই আৰু টেপাক বিচাৰি আৰক্ষীয়ে এতিয়া অভিযান আৰম্ভ কৰিছে। আৰু প্ৰাক্তন নৌসেনা বিষয়াকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া বিজেপিৰ মণ্ডল সভাপতি টেপাৰ বিৰুদ্ধে। বৰপেটা ৰোডৰ বিজেপি নেতা সুজিত চৰকাৰক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। এই দৃশ্যাংশ দেখুৱাইছো। এগৰাকী লোক আহত হোৱাৰো খবৰ। গোবৰ্ধনাৰ বিজেপি মণ্ডল সভাপতি সুজিত চৰকাৰ ওৰফে টেপা, আৰু এই টেপাই এনেদৰে এতিয়া সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলবালি কঢ়িওৱাৰ ডাম্পাৰ ৰখাই গুণ্ডাৰাজ চলাই যায় টেপাই বা সুজিত চৰকাৰে। সুজিত চৰকাৰৰ হাতত পিষ্টলো আছে। এগৰাকী বিজেপিৰ মণ্ডল সভাপতি আৰু তেখেতৰ হাতত পিষ্টল আছে। এতিয়া বিজেপি নেতা নে তেখেত হিন্দী চিনেমাৰ দৰে ভিলেইন, এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে বা সচেতন ৰাইজৰ মাজত এনেধৰণৰ শংকাই বিৰাজ কৰিছে। যিহেতু বিজেপি নেতাগৰাকীৰ হাতত আছে পিষ্টল, আৰু পিষ্টল লৈ তেখেতে ধন দাবী কৰে, বিভিন্ন ভয় ভাবুকি দিয়ে, গুণ্ডাগিৰি বা গুণ্ডাৰাজ চলাই, এই অভিযোগ উত্থাপন হৈছে এইগৰাকী টেপাৰ বিৰুদ্ধে। মোটামুটি 11:30মান বজাৰ পিছত মোৰ বন্ধু এজনক আমি গোবৰ্ধনাত, আমি 4-5জন বন্ধুৱে মিলি ড্ৰপ কৰিব গ'লো গোবৰ্ধনাত। গৈ থাকোঁতে খৈৰাবাৰীৰ যি ফৰেষ্টৰ এটা অফিচ আছে, তাত বহুত ডাম্পাৰৰ যান-জঁট দেখিলো। যান-জঁট ইমান যে আমাৰ গাড়ীখন পাৰ হৈ যাব নোৱাৰা হলো। পাৰ হৈ যাব নোৱাৰাত মই গাড়ীৰ পৰা নামি পিনে ডাম্পাৰৰ ড্ৰাইভাৰ এজনক ক'ব ধৰিলো, ইমান জেগা আছে, এইপিনে চাইড কৰি আগবাঢ়ি নাযায় কিয়, মোৰ গাড়ীখন মই লৈ যাব পাৰো যেন। তেতিয়া সেই সময়তে মোক এজন ল'ৰাই খেদি আহি, তেওঁৰ হাতত সেই আছিল মনাস্ত্ৰ আছিল, পিষ্টল আছিল, পিষ্টলৰ বাটটোৰে নালটোৰে মোক ইয়াত মাৰে। আৰু সেই অলপ পিছতে আৰু তেওঁৰ লগৰ দুজনমান আহি মোৰ পিছমূৰত কিবা মাৰে, ৰড নে বটল মই গম নাপালো। তো সেই মাৰাৰ লগে লগে মই মোৰ কনচিয়াছনেছ
হেৰাই গ'ল মোৰ, মই পৰি গ'লো তাত। পিছত মই হৌচাহাট হস্পিটেলত যাই হৌচাহাট গম পালো যে সেইজন মোক মাৰা মানুহজন আছিল সুজিত চৰকাৰ। তেওঁ বিজেপিৰ নেতা হয়। ইয়াত পিষ্টলে মাৰিছে আৰু ইয়াত ব্ৰডলে বটলেৰে মাৰিছে। মই গম আৰু পেপা বুলি কয় তেওঁক এনে সকলোৱে। আৰু এই ৰাজপথত এই খোলাভাৱে মৰা অস্ত্ৰ লৈ ঘূৰি থকাটো, ময়ো ডিফেন্সত কাম কৰিছিলো, মই জানো আৰ্ম লাইচেন্স মানে লাইচেন্স থকা আৰ্মছো কেনেকে হেৰি কৰে, সদায় কাউন্সিল কৰি ৰাখে মানুহে। গম পালো যে তাৰ কিবা ডাম্পাৰবোৰ চালান লৈ আহিব পাৰে, চালান মালিক নাথাকিলে ৰখাই দিয়া হয়। কিন্তু মই দেখিলো বহুত খালী গাড়ীকৈ সিহঁতে ৰখাই আছিল, পুলিচ নাছিল। সেইটো মই ক'ব বিচাৰো যে সেইটোতো পুলিচৰ কাম বা ফৰেষ্টৰ কাম। আইন হাতত লৈ সেইটো কিয় কৰি আছিল মই নাজানো। আৰু বহুত সেই লগত জড়িত বুলি মই শুনিছো, মই কনফাৰ্ম নহয়, মই মানুহৰ মুখতো শুনিছো যে বহুত কলা ব্যৱসায় তেওঁ লিপ্ত। তেওঁ IPL যোৱাৰ পৰা তেওঁ চলাই আছে। সুজিত চৰকাৰে তেওঁ নিজেও শিল বালিৰ কাম কৰে। চিন্তাৰ বিষয় এইটো যে এনেকুৱা হলে সাধাৰণ জনতা দেখোন ওলাবই নোৱাৰিব, ৰাস্তাত ওলাব নোৱাৰিব, মৰা অস্ত্ৰলৈ গুণ্ডাগিৰি কৰি থাকিলে। এজাহাৰখন মই দিলো আজি, মই ন্যায় পাম বুলি। মোৰ মানে মনত এইটো এটা প্ৰশ্ন উঠে যে ইমান ডাঙৰ নেতা, ইমান কলা ব্যৱসায় কৰি ইমান ধন সম্পত্তি বনাইছে, তেওঁৰ লগত মই ন্যায় পাম নে? এইটো ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব লাগিব, যাতে মোৰ নিচিনা নিৰীহ মানুহ তেওঁৰ ৰাজ্যত সাধাৰণভাৱে নিজৰ স্বাভিমানত জীয়াই থাকিব পাৰো। মই এজন এক্স ডিফেন্স